হেল্ল' এভৰিৱান ৰিচেণ্টলি এটা ডাঙৰ ইনচিডেণ্ট আমি দেখিবলৈ পালোঁ নেপালত যিটো মানে ফ্লেছ ফ্লাড বুলি কয় চ' সঁচাই এটা বহুত ডাঙৰ এটা ইনচিডেণ্ট আমি দেখিবলৈ পাইছোঁ আৰু মই যিখিনি আপডেট পাইছোঁ তাৰে কিছুমান ভিডিঅ' মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে বহুত মানুহৰ মৃত্যু হৈছে এৰাউণ্ড 160ৰ ওপৰত মৃত্যু হৈছে আৰু 400ৰ ওপৰত মানে 400ৰ ওপৰত এতিয়াও মানে মিচিং হৈ আছে চ' ৰেস্কিউ টিমে এতিয়াও মানে কাম কৰি থকা হৈছে তেওঁলোকক মানে ৰেস্কিউ কৰিছে বহুতক পাইছে বহুতক হয়তো এতিয়াও বিচাৰি পোৱা নাই আৰু তাৰ লগতে টুৰিষ্টো আছে টুৰিষ্টো এৰাউণ্ড 300ৰ ওপৰত আছিলে চ' তেওঁলোকৰ এতিয়া মিচিং হৈ আছে আৰু এটা কথা কওঁ যে এই জেগাটুকুৰা যিটো মানে য'ত ইনচিডেণ্টটো হৈছে তাৰ আগতে অলপ দিনৰ আগতে তেওঁলোকৰ মানে সেইটো এটা ছিগনেল পাইছিলে যে তেনেকুৱা এটা হোৱাৰ চান্স এটা আছে বুলি আগতে হৈছিলে এবাৰ তেনেকুৱা এটা চ' তাৰপিছত তেনেকুৱা ধৰণৰ নেক্সট ষ্টেপটো তেওঁলোকে মানে নিজৰ কাৰণে প্ৰটেকশ্যন দিব নোৱাৰিলে চ' সেইটো ছেকেণ্ড টাইম তেনেকুৱা এটা হৈছে বুলি গম পোৱা গৈছে কিছুমান অলপ মিছ আণ্ডাৰষ্টেণ্ডিঙৰ কাৰণে হয়তো এনেকুৱা ধৰণৰ ইনচিডেণ্ট আমি দেখিবলৈ পাইছোঁ মোৰ ফালৰ পৰা এটা সৰু এটা এডভাইচ থাকিব যেতিয়া তেনেকুৱা এটা ইনচিডেণ্ট হ'বলৈ লয় বা হোৱাৰ চান্স থাকে তেতিয়া তেওঁলোকে এটা বস্তু যেতিয়া মানে ছিগনেল এটা পায় তেতিয়া সেইটো মানে তাতে দিব পাৰিব লাগে যাতে তেওঁলোকক যাতে তাৰ পৰা মানে ইনচিডেণ্টটো হোৱাৰ আগতে যাতে বেলেগ জেগালৈ তেওঁলোকক ট্ৰান্সফাৰ কৰিব পাৰে